জৰাজীৰ্ণৰ ৰূপ ধাৰণ কৰিছে বৰপেটা ৰোডৰ অটল উৰণ সেতু। ওলাই পৰিছে ৰদ, সৃষ্টি হৈছে প্ৰকাণ্ড গাঁত। যান বাহন চলাচলৰ সময়তেই সৃষ্টি হয় বিকট শব্দ। 6 বছৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা দলংখন মুকলি হোৱাৰ 2 বছৰৰ ভিতৰতে 10-12তকৈ অধিক মেৰামতি কৰাৰ পিছতো জৰাজীৰ্ণ ৰূপ। যিকোনো সময়তে ভয়ংকৰ দুৰ্ঘটনাৰ সাক্ষী হ'ব পাৰে পথচাৰী। নিৰ্মাণত বিসংগতি হোৱাৰ সন্দেহ প্ৰকাশ অঞ্চলবাসীৰ। উত্তৰ বৰপেটা ৰোড আৰু দক্ষিণ বৰপেটা ৰোডৰ সংযোগৰ একমাত্ৰ মাধ্যম অটল উৰণ সেতুৰ জৰাজীৰ্ণ ৰূপ প্ৰত্যক্ষ কৰি হতভম্ব হৈছে সাধাৰণ ৰাইজ। ৰেলৱে ক্ৰছিং গেট এখন আছে যদিও গেটখন সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈকে বন্ধ থাকে। উক্ত সময়ছোৱাত অঞ্চলবাসীৰ যাতায়াতৰ একমাত্ৰ মাধ্যম অটল উৰণ সেতুৰ জৰাজীৰ্ণ ৰূপত শংকিত পথচাৰী। উল্লেখ্য যে সৰ্বানন্দ সোণোৱালৰ অসমৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়তেই 2018 চনৰ মে মাহৰ 18 তাৰিখে আৰম্ভ হৈছিল অটল উৰণ সেতু নিৰ্মাণৰ কাম। কামৰ আবণ্টন লাভ কৰিছিল অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেড নামৰ এখন নিৰ্মাণ কোম্পানী আৰু সুদীৰ্ঘ 6 বছৰৰ অন্তত সেতুখন নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতে 2024 চনৰ 29 ফেব্ৰুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেতুখনৰ যাতায়াতৰ বাবে মুকলি কৰে। কিন্তু সেতুখন নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট আহ্বাস হৈছিল বা নিম্নমানৰ সামগ্ৰীৰে সেতুখন নিৰ্মাণ হৈছিল বুলি অনুভৱ বৰপেটা ৰোড তথা বৃহত্তৰ অঞ্চলৰ ৰাইজৰ। কিয়নো সেতুখন মুকলি হোৱাৰ 2 মাহ পিছৰে পৰা আৰম্ভ হয় মেৰামতিৰ কাম। বৰ্তমান যেনি তেনি 2 বছৰ সম্পূৰ্ণ হোৱাৰ পিছতে সেতুখনত ভয়ংকৰ জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে। এতিয়ালৈকে 10-12তকৈ অধিক মেৰামতি কৰাৰ পিছতো জৰাজীৰ্ণ ৰূপ সেতুখনৰ। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰাৰ লগতে অতি শীঘ্ৰেই সেতুখন মেৰামতিৰ দাবী উত্থাপন কৰিছে স্থানীয় সচেতন ৰাইজে। চাবলৈ গ'লে যে আমাৰ বৰপেটা ৰোডৰ লগত উত্তৰ অঞ্চলৰ বিশেষকৈ আমাৰ বাক্সা জিলা বা বিভিন্ন ঠাই আছে উত্তৰ অঞ্চলৰ এই যোগাযোগৰ একমাত্ৰ মাধ্যম এই আমাৰ অটল উৰণ সেতু। আৰু দেখা গৈ আছে যে কিছুদিনৰ মূৰে মূৰে যে এই সেতুখন বিভিন্ন জাগাত মানে জৰাজীৰ্ণ হৈ আছে। বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ পূৰ্বে মেৰামতি কৰিছিল, কিন্তু তথাপিও আমি দেখা পাইছো যে আজি বিভিন্ন জাগাত ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হৈছে, বিকট শব্দ হৈ আছে। যেতিয়া তেতিয়া দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। আমি মানে বিশেষকৈ মানে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছো যে তেওঁলোকে তদাৰকি কৰিব লাগে। আৰু আজি ইমান দিনৰ পৰা এই ধৰণৰ অৱস্থা হৈ আছে, তেওঁলোকে মানে কিয় নজৰ দিয়া নাই, মানে এইটো এটা ৰহস্য মানে বুলি আমি ভাবি আছো। ইতিপূৰ্বে প্ৰায় 10-12তকৈ অধিক মেৰামতি হৈছে, পুনৰ সেই একে জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে। আৰু আমি প্ৰত্যক্ষ কৰিছো যে মাজে সময়ে ইয়াতে মেৰামতি হৈ থাকে, কিন্তু তথাপিও মানে এই মেৰামতিত একো কাম দিয়া নাই। কিছুদিন মূৰে মূৰে এই মানে ফাট ধৰে এই ফ্লাইঅভাৰত বিভিন্ন ঠাইত। দুৰ্ভাগ্যৰ বিষয় যে এতিয়া মাত্ৰ 2 বছৰ সম্পূৰ্ণ হৈছে, তাৰে ভিতৰত যদি এনে ধৰণৰ অৱস্থা হয় এই ফ্লাইঅভাৰৰ, এইটো ভাবিবলগীয়া কথা। তদন্ত বিচাৰো, মানে আমি বিচাৰো যে এনে ধৰণৰ সদায় হৈ থাকিব নালাগে, যে পাৰ্মানেণ্ট সলিউশ্যন হ'ব লাগে। যে সদায় এনেকে হৈ থাকিলে বিভিন্ন সময়ত বিভিন্ন বাতৰি পৰিৱেশন হৈছে, বিভিন্ন দল সংগঠনে তথা সচেতন ৰাইজে ইয়াৰ প্ৰতিবাদ কৰিছে আৰু মেৰামতিও কৰি থাকে। কিন্তু মেৰামতি কৰিলে কি হ'ব, যে 2 দিন মূৰে মূৰে আমি দেখা পাইছো যে আকৌ মানে ফাট ধৰে এই ফ্লাইঅভাৰত। ক'ৰবাত কিবা এটা বিসংগতি আছে বুলি আমি মানে ভাবিবলৈ বাধ্য হৈছো। যে আমি বিচাৰিম যে ইয়াতে মানে এটা মানে চিৰতৰে মানে ইয়াতে সমাধান হ'ব লাগে, যাতে ভালদৰে ৰিপেয়াৰিং হ'ব লাগে আৰু ভৱিষ্যতেও যাতে মানে কোনো ধৰণৰ মানে ইয়াতে মানে কোনো ধৰণৰ মানে ফাট নেমেলে, যাতে মানে ফ্লাইঅভাৰখন মানে ভালদৰে মানে ইয়াতে মেইনটেনেন্স হয়, এইখিনি মানে আমি দাবী জনাম। বিভাগীয় কৰ্তৃপক্ষৰ তাতে আমি আবেদন জনাম যে যিহেতু এই মানে একমাত্ৰ এইটো মাধ্যম মানে আমাৰ যাতায়াতৰ কাৰণে, যে আমাৰ বৰপেটা ৰোডৰ মানে উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ মাজত সহস্ৰাধিক জনতা হাজাৰ হাজাৰ মানে যান বাহন ইয়াতে চলাচল কৰে, তেওঁলোকে চকু দিয়ক অনতিপলমে।